তো হে গাইজ আকৌ আহিছোঁ নতুন এটা মিনি ব্লগলৈ। মানে আজি কলেজ নগ'লোঁ আৰু আহি গ'লোঁ পথাৰত। আমি গাঁৱলীয়া ল'ৰা, সেইকাৰণে আমি পথাৰত আহিবই লাগিব। আৰু পথাৰত নাহিলে আমাৰ নহয়, কাৰণ আমি প্ৰত্যেক বছৰে এবাৰ হ'লেও খেতি কৰোঁ আমি। সেইকাৰণে আহি গ'লোঁ পথাৰত। আজি অলপমান কাম আছিল, অলপমান মানে যিখিনি ছাইডত আপোনালোকে ঘাঁহ দেখা পাইছে, সেই ঘাঁহখিনি এই ঘাঁহ থকা আলিখিনি মই কাটিম আৰু হাল মাৰিব, সেইকাৰণে কাটিব লগা হ'ল। আৰু আমাৰ আজি দিবা আহি গ'ল। আলি কাটি থাকোঁতে এটা বস্তু মোৰ ভৰিত লাগিল, আপোনালোকক দেখাই আছোঁ বস্তুটো কি বস্তু। এইটো চাওক আপোনালোকে, যদি কোনোবাই গম পায় কি বস্তু কমেণ্টত নিশ্চয় জনাব। এইটো আমি এনে জোক বুলি কওঁ, যিয়ে ৰক্ত শুহি খায় মানুহৰ পৰা। মোৰো বহুত টাইম হ'ল ধৰিছে, মই জাষ্ট ভিডিঅ' বনাবৰ কাৰণেহে মই পথাৰৰ পৰা ইয়ালৈকে উঠাই লৈ আহিছোঁ তাক। খাব দিছোঁ তেজ, কিন্তু মই এনে যাব নিদিওঁ তাক। তাৰো তেজ ওলাব লাগিব যেনেকৈ নহওক, মোৰ তেজ ওলাইছে যাতে সি আৰু য'ত লাগিব তাতে বহুত খোজাই দিয়ে গাইজ। যদি আপোনালোকৰ লাগিছে কোনোবা দিনা তে গম পাব। আৰু যোনবিলাক মানুহে পথাৰত কাম কৰে সেইবিলাকহে গম পাব এইটোৰ বিষয়ে। আৰু সেইটো যুগটো চাব, যদি এইটো হ'ল সেইটো যুগ। তো আজিলৈকে এইখিনি, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই।